হেল্ল' এভৰিৱান, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে তেলত আলু কেইডোখৰমান ফ্ৰাই কৰিছোঁ আৰু প্লেটত মছলাখিনি উলিয়াই লৈছোঁ। দুজন মানুহ যিহেতু আমি খাম, সেইটো কাৰণে 2টা কণী বইল কৰি লৈছোঁ, ভাজি লৈছোঁ। তাৰপিছতে কেৰাহীখনত তেলতে পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপিছত আদা নহৰু খুন্দনাত খুন্দি লৈছোঁ। মই মছলাত জিৰা, ধনিয়া, গৰম মছলা, তাৰ পাছতে লাল মিৰ্চি আৰু হালধি গুড়া এইখিনি লৈছোঁ। মই মছলাখিনিত পানী মিহলি কৰি দিম, সেইটো কাৰণে মানে তেতিয়া জ্বলি নাযায় মছলাটো। সেই পিঁয়াজতে সেইখিনি দি দিলোঁ, মছলাখিনি গোটেইখিনি পেষ্ট কৰি। তাৰপিছত লৰাই থাকিলোঁ মছলাখিনি ভাজি নোযোৱালৈকে। তাৰপিছত কণী দুটাও দি দিলোঁ। তাৰপিছতে ভাজি থোৱা আলু কেইডোখৰমানো দি দিছোঁ। মই এইটো মানে বিৰিয়ানী মানে কি আৰু, এইটো কণী পোলাও বুলিও ক'ব পাৰে। 1 পট মানে এনেকুৱা ৰেচিপি বুলি কয় যে তেনেকুৱা। তাৰপিছতে মই কুকাৰত ঘি দিলোঁ, তাৰপিছতে 2টা মছলা দিলোঁ, গৰম মছলা, ইলাচি, লং, দালচেনি। তাৰপিছতে কেইডোখৰমান পিঁয়াজ দিলোঁ, তাৰপিছত তেজপাত দিলোঁ, তাৰপিছতে পদিনা পাত কেইটামান দিলোঁ, অকণ মিঠাতেলো দিলোঁ। মানে ঘিটো অলপ বেছিকৈ দিব খোজা নাছিলোঁ, সেইটো কাৰণে। তাৰপিছত তিয়াই থোৱা চাউলখিনি দি দিলোঁ। পৰিয়ে গ'ল দেই, মানে ঢালি দিওঁতে সাৱধানতাৰ ফলত। তাৰপাছত চাউলখিনিও ভাজি ল'লোঁ, তাৰপিছতে নিমখ দিলোঁ আন্দাজমতে। তাৰপিছত ধুনীয়াকৈ ভালদৰে মিহলি হোৱাকৈ ভাজিলোঁ। তাৰপিছত ভাজি ৰখা বইল আলুখিনি আৰু কণী ভজাখিনি ওপৰত দি দিলোঁ। আলুটো বইল কৰি নল'লেও হয়, ভাজোঁতে ডাইৰেক্টো ভাজিব পাৰে। মই বইল কৰি লৈছিলোঁ। তাৰপাছত জোখমতে পানী দি পেলাই ঢাকনখন বন্ধ কৰি সিজিবৰ কাৰণে ৰাখি দিছিলোঁ গেছত। অলপমান বিৰিয়ানী মছলাও দি দিছোঁ দেই, আৰু ঘি এচামুচো দি দিছোঁ ঢাকনখন মৰাৰ আগত, ক'ব পাহৰিছিলোঁ। এনেদৰে ঢাকোন দিয়াৰ পাছত আমাৰ বিৰিয়ানী ক'ম নে পোলাওৱে ক'ম ৰেডি হৈ গৈছে। এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে খাই। আজিলৈ আহিছোঁ দেই, বাই।